নমস্কাৰ, এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা। চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাটাত উত্তপ্ত পৰিস্থিতি। সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰাৰ অভিযোগত আটক কৰা লোকক মুকলি কৰি দিয়াৰ দাবীত ৰেঞ্জ অফিচ ঘেৰাও কৰি হিংসাত্মক প্ৰতিবাদ একাংশৰ। শ উত্তেজিত আদিবাসী পুৰুষ মহিলাই দলবদ্ধভাৱে আক্ৰমণ কৰি লণ্ডভণ্ড কৰে ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়। হাতে হাতে লাঠি জোং লৈ জংগী প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে। হিংসাত্মক প্ৰতিবাদত কেইবাজনো প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হৈছে। আহত দুগৰাকী মহিলাক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। প্ৰতিবাদকাৰীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত তিনিগৰাকী নিৰাপত্তাৰক্ষীও। কাৰ্যালয়টোত থকা কেইবাখনো গাড়ীত অগ্নিসংযোগ কৰে ক্ষুব্ধ একাংশ লোকে। কাৰ্যালয়টোৰ আচবাব পত্ৰ ভাঙি লণ্ডভণ্ড কৰে প্ৰতিবাদকাৰীয়ে। কাৰ্যালয়ৰ আচবাব পত্ৰ উলিয়াই 127 নম্বৰ ভাৰত-ভূটান সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে। বনভূমি বেদখলৰ অভিযোগত আটক কৰা হৈছিল কেইবাজনো লোকক। আটক কৰা লোকসকলক মুকলি কৰাৰ দাবীত হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে। ঘটনা সন্দৰ্ভত 25জন প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে। উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। প্ৰতিবাদকাৰীসকলৰ এনেদৰে হিংসাত্মক প্ৰতিবাদ। বাইক জ্বলাই একাংশ লোকে আচবাব নষ্ট কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। জ্বলাই দিছে কেইবাখনো বাহন। চিৰাং ভাৰত-ভূটান সীমান্তৰ ৰুণীখাটত সংঘটিত হৈছে এই ঘটনাটো। ভূমি বেদখল কৰাৰ অভিযোগত হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীসকলে। একাংশ লোকক আটক কৰাৰ পিছতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে একাংশ প্ৰতিবাদকাৰী। ভূমি বেদখল কৰাৰ অভিযোগত আটক হৈছিল কেইবাজনো লোক আৰু তাৰ পিছতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশই। কেইবাখনো বাহন জ্বলাই আচবাব সামগ্ৰী নষ্ট কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে লোকসকলে। কেইবাখনো বাহন জ্বলাই প্ৰতিবাদকাৰীসকলে বাহন জ্বলাই দিছে। কেইবাখনো বাইক আৰু গাড়ী জ্বলাই দিছে প্ৰতিবাদকাৰীয়ে। ভূমি বেদখল কৰাৰ অভিযোগত আটক কৰা হৈছিল কেইবাজনো লোকক আৰু তাৰ পিছতে এনেদৰে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীসকলে। হাতে হাতে লাঠি লৈ ওলাই আহিছে প্ৰতিবাদকাৰীসকলে। আটক কৰা লোকসকলক মোকলাই দিয়াৰ দাবীত এনেদৰে হিংসাত্মক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে লোকসকলে। ফৰেষ্টাৰ আছে তেওঁলোকক এৰেষ্ট কৰিব লাগে আৰু এৰেষ্ট কৰিলেহে আমাৰ মানে শান্তি হ'ব। গতিকে সেই ফৰেষ্টাৰ কেইটাক এৰেষ্ট হ'ব লাগিব। ইমিডিয়েট ফৰেষ্ট কেইটাক এৰেষ্ট নহ'লে এই মানুহ শান্ত নহয়। গতিকে ফৰেষ্টাৰ প্ৰথমতে এৰেষ্ট হ'ব লাগিব, তাৰপিছতে এই পৰিৱেশ শান্ত হ'ব। গতিকে আমি প্ৰশাসনক আহ্বান জনাম যাতে ফৰেষ্টক ডিটেইন কৰে সোনকালে, তাৰ বাবে আমি দাবী জনাইছোঁ। আমাৰ যিসমূহ মহিলা আছে বা যিসকল আমাৰ যিসমূহ জনতা আছে, বিগত 1996, 98, 2014 চনত আমাক বাৰে বাৰে খেদোৱা হৈছে। এই গোষ্ঠী সংঘৰ্ষৰ ফলত আমাৰ মানুহৰ মাটি নোহোৱা হৈছে। এই মাটি নোহোৱাৰ ফলত আমাৰ মানুহে জংঘলৰ এৰিয়াত কিছু দখল কৰিছিলে। এই জংঘল এৰিয়াত দখল কৰাৰ ফলত প্ৰশাসনে বা ফৰেষ্টে তেওঁলোকক উঠাই আনিছিলে। 25 গৰাকী লোকক উঠাই আনি তেওঁলোকৰ মহিলা জানিব বিচাৰিলে আমাৰ মানুহকেইটা কিয় উঠাই অনা হৈছে। সেই জানিব বিচাৰিছে এই ফৰেষ্টাৰে মহিলাৰ ওপৰত বেয়াকৈ নিৰ্যাতন চলালে আৰু বেয়াকৈ নিৰ্যাতন চলোৱাৰ ফলত আজিৰ এই পৰিস্থিতি।
সকলোৱে গম পাওঁ যে আমি এটা মানে কি কয় গণতান্ত্ৰিক মানে দেশত আছো আৰু এই গণতান্ত্ৰিক দেশত থকা স্বত্বেও মানে আজি মহিলাৰ কাৰণে ইমান প্ৰটেকশ্যন মানে আমাৰ ভাৰত চৰকাৰে কৈ থাকে যে আমি এনেকে প্ৰটেকশ্যন দি আছো মহিলাকেইটাক তেনেকে প্ৰটেকশ্যন দি আছো বেটি পঢ়াও বেটি বচাও এনেকে কি বহুত ধৰণৰ মানে মহিলাৰ আঁচনিও আমি বহুত দেখা পাইছো কিন্তু সেইবিলাক আঁচনি বাদ দিয়ক কিন্তু আমাৰ মহিলাবিলাক যোনটো নেকি মানে অত্যাচাৰ হৈছে যোনটো নেকি মানে নিন্দনীয় ঘটনা হৈছে এইটো বিশেষকৈ আদিবাসী মহিলাহঁত আমি ক'তো মানে শান্তিভাৱে আমি জীয়াই থাকিব পৰা নাই আৰু এইটো মানে যোৱাকালি মানে যোনটো ঘটনাটো হয় এইটো মানে বহুত নিন্দনীয় ঘটনা হয় এই ঘটনাটো মানে উচিত ন্যায় হ'ব লাগে আৰু যোনবিলাক মানে অফিচাৰ কেইটা ইয়াতে আছিলে তেখেতসকলৰ মানে আমি আমি কিবা কৰি আছো দাবী কৰি আছো তেখেতসকলক মানে উচিত শাস্তি দিব লাগে আৰু তেখেতসকলৰ মানে যোনটো মানে কাণ্ডটো কৰিছে এই কাণ্ডটো মানে মাফ কৰা কাণ্ডটো নহয় সেই কাণ্ডটো সিহঁতে মানে উচিত শাস্তি পাবই লাগিব শ্বিলঙৰ ভাৰত বিধান সীমান্তত এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে একাংশ প্ৰতিবাদকাৰীয়ে হিংসাত্মক ৰূপ ধাৰণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে শ্বিলঙৰ ভাৰত ভূটান সীমান্তৰ ৰুণিঘাটত এনেদৰে উত্তপ্ত কৰি তুলিছে পৰিস্থিতি সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰাৰ অভিযোগত আটক কৰা লোকক মুকলি কৰি দিয়াৰ দাবীত ৰেঞ্জ অফিচ ঘেৰাও কৰি হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে শ শ উত্তেজিত আদিবাসী পুৰুষ মহিলাই দলবদ্ধভাৱে আক্ৰমণ কৰিছে ফৰেষ্ট ৰেঞ্জ কাৰ্যালয় হাতে হাতে কাৰ্যালয়টো কৰাৰ লগতে হাতে হাতে লাঠি জোং লৈ জংগী প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে লোকসকল হিংসাত্মক প্ৰতিবাদত কেইবাজনো প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হৈছে আহত দুগৰাকী মহিলাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে প্ৰতিবাদকাৰী আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে তিনিগৰাকী নিৰাপত্তাৰক্ষীও কাৰ্যালয়টোত থকা কেইবাখনো গাড়ীত অগ্নিসংযোগ কৰি ক্ষুব্ধ একাংশ লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ কাৰ্যালয়টোৰ আচবাব পত্ৰ ভাঙি দণ্ডবন্ধ কৰিছে প্ৰতিবাদকাৰীয়ে কাৰ্যালয়ৰ আচবাব পত্ৰ উলিয়াই 127 নম্বৰ ভাৰত ভূটান সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰীসকলে বনভূমি বেদখলৰ অভিযোগত আটক কৰা হৈছিল কেইবাজনো লোকক আৰু আটক কৰা লোকসকলক মুকলি কৰি দিয়াৰ দাবীত এনেদৰে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছে ঘটনা সন্দৰ্ভত 25 জন প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে মানে ইউথবিলাকৰ বহুত চেণ্টিমেণ্ট বেছি হৈ আছে সেইকাৰণে আমি এই জিলা আমি ধ্বংস কৰিব নকৰিম আমি এইটো আমি জিমা দিম সিহঁতৰ হাতত কিয়নো আমি ইউথবিলাকৰ ভৱিষ্যত এইটো টাচ কৰে আমাৰ ইউথবিলাকৰ বহুত মানে ইউথবিলাকৰ বহুত চেণ্টিমেণ্ট বেছি হৈ আছে সেইকাৰণে আমি এই জিলা আমি ধ্বংস কৰিব নকৰিম আমি এইটো আমি জিমা দিম সিহঁতৰ হাতত কিয়নো আমি ইউথবিলাকৰ ভৱিষ্যত এইটো টাচ কৰে আমাৰ ইউথবিলাকৰ বহুত বেয়া হ'ব এই বিষয়ে সবিশেষ জানিবলৈ আমি সংযোগ হৈছোঁ আমাৰ সংবাদদাতা উপানন্দ শৰ্মাৰ সৈতে উপানন্দ বৰ্তমান কি পৰিস্থিতি শেহতীয়া খবৰ প্ৰিয়ংকা হয় বৰ্তমানো উত্তেজনাপূৰ্ণ পৰিস্থিতি চলি থকা পৰিলক্ষিত হৈছে আৰু বৰ্তমানেও পৰিস্থিতি হামকটা নাই আৰু ইতিমধ্যে শীৰ্ষ আৰক্ষী বিষয়াবৰ্গ তাতে বাহৰ পাতি তদন্ত চলাই আছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আৰু ইতিমধ্যে কাজলগাঁও অসামৰিক চিকিৎসালয়ত এজন আৰক্ষীৰ যি জ্যেষ্ঠ আৰক্ষী বিষয়া মোহনলাল মীনা তেখেতৰ দেহৰক্ষী এজন ইতিমধ্যে ভৰ্তি কৰা হৈছে আৰু তেওঁৰ ইতিমধ্যে আহত বুলি আমি জানিব পাৰিছো আৰু তেওঁ চিকিৎসা চলি আছে গতিকে পৰিস্থিতি প্ৰতিবাদকাৰীসকলেও চেষ্টা চলাইছে যে প্ৰতিবাদ কাৰ্যসূচী অব্যাহত ৰাখিব কিন্তু আৰক্ষীয়ে কিন্তু তাতে পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা চলাইছে আৰু আগত যেনেকে হিংসাত্মক ঘটনা সংঘটিত হৈছিল তেনেধৰণৰ ঘটনা নাই কিন্তু ঠায়ে ঠায়ে প্ৰতিবাদকাৰীসকলে অৱস্থান গ্ৰহণ কৰি আছে আৰু সেইখিনি ছত্ৰভংগ দিয়াবৰ কাৰণে আৰক্ষী বিষয়া বা আৰক্ষীৰ লোকসকল নিৰাপত্তাৰক্ষীসকলে চেষ্টা অব্যাহত ৰাখিছে প্ৰিয়ংকা কেইবাখনো বাহন জ্বলাই দিছে এনেদৰে ইতিমধ্যে কেইবাজনক আটকো কৰা হৈছে কিন্তু তথাপিতো এতিয়াও বাহন জ্বলাই দিয়া বা বহু সামগ্ৰী আচবাব পত্ৰ উলিয়াই পেলাই জ্বলাই দিছে নষ্ট কৰিছে বৰ্তমান সেই পৰিস্থিতি শান্ত হৈছে নে এইদৰে একেদৰেই আছে পৰিস্থিতি প্ৰিয়ংকা বৰ্তমান তেনেধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি নাই আৰু তেনেধৰণৰ ঘটনা সংঘটিত হোৱা নাই কিন্তু যি ভূটান সংযোগী যি পথ আছে আন্তঃৰাষ্ট্ৰীয় পথ সেইখিনি পথেৰে বৰ্তমান যান বাহন চলা কিছু সময়ৰ কাৰণে নিয়ন্ত্ৰণ কৰি ৰখা হৈছে আৰু আৰক্ষী চেষ্টা চলাইছে যাতে যিসকল ভূটানৰ নাগৰিক আছে বা পথচাৰী আছে আমাৰ সাধাৰণ পথচাৰী তেওঁলোকৰ যাতে অসুবিধা নহয় বা তেওঁলোকে হিংসাত্মক ঘটনাত যাতে মুখৱৰ্তী নহয় তাৰ কাৰণে আৰক্ষী সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু হয় ধন্যবাদ জনাইছো উপানন্দ আপোনাক
চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ ৰুণীঘাটত উত্তপ্ত পৰিস্থিতি সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰাৰ অভিযোগত আটক কৰা লোকসকলক মুকলি কৰি দিয়াৰ দাবীত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে ৰেঞ্জ অফিচ ঘেৰাও কৰি হিংসাত্মক প্ৰতিবাদ কৰিছে লোকসকলে শ উত্তেজিত আদিবাসী পুৰুষ মহিলাই দলবদ্ধভাৱে আক্ৰমণ কৰি লণ্ডভণ্ড কৰিছে ফৰেষ্ট ৰেঞ্জ অফিচ হাতে হাতে লাঠি জোং লৈ জংগী প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিকসকলে হিংসাত্মক প্ৰতিবাদত কেইবাজনো প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হৈছে আহত দুগৰাকী মহিলাক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে প্ৰতিবাদকাৰী আক্ৰমণত আঘাতপ্ৰাপ্ত তিনিগৰাকী নিৰাপত্তাৰক্ষীও কাৰ্যালয়টোত থকা কেইবাখনো গাড়ীত অগ্নিসংযোগ কৰে একাংশ লোকে কাৰ্যালয়টোৰ আচবাব পত্ৰ ভাঙি নষ্ট কৰিছে কাৰ্যালয়ৰ আচবাব পত্ৰ উলিয়াই 127 নম্বৰ ভাৰত ভূটান সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰীসকলে বনভূমি বেদখলৰ অভিযোগত আটক কৰা হৈছিল কেইবাজনো লোকক আটক কৰা লোকসকলক মুকলি কৰি দিয়াৰ দাবীত এনেদৰে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছে লোকসকলে বিস্ফোৰণ হোৱাৰ সম্ভাৱনা আছে মুঠাৰ ওপৰতে মানে গীতবিলাকতো বহুত চেণ্টিমেণ্ট বেছি হৈ আছে সেইকাৰণে আমি এইগিলা আমি ধ্বংস কৰিব নকৰিম আমি এইটো আমি জিমা দিম সিহঁতৰ হাতত কিয়নো আমি ইউথবিলাকৰ ভৱিষ্যত এইটো টাচ কৰে আমাৰ ইউথবিলাকৰ বহুত বেয়া হ'ব মানে গীতবিলাকতো বহুত চেণ্টিমেণ্ট বেছি হৈ আছে ফৰেষ্ট যিসকল ফৰেষ্টাৰ আছে তেওঁলোকক এৰেষ্ট কৰিব লাগে আৰু এৰেষ্ট কৰিলেহে আমাৰ মানে শান্তি হ'ব গতিকে সেই ফৰেষ্টাৰকেইটাক এৰেষ্ট হ'ব লাগিব ইমিডিয়েট ফৰেষ্টকেইটাক এৰেষ্ট নহ'লে এই মানুহ শান্ত নহয় গতিকে ফৰেষ্টাৰ প্ৰথমতে এৰেষ্ট হ'ব লাগিব তাৰপিছতহে এই পৰিৱেশ শান্ত হ'ব গতিকে আমি প্ৰশাসনক আহ্বান জনাম যাতে ফৰেষ্টক ডিটেইন কৰে সোনকালে তাৰ বাবে আমি দাবী জনাইছোঁ আমাৰ যিসমূহ মহিলা আছে বা যিসকল আমাৰ যিসমূহ জনতা আছে বিগত 1996, 98, 2014 চনত আমাক বাৰে বাৰে খেদোৱা হৈছে এই গোষ্ঠী সংঘৰ্ষৰ ফলত আমাৰ মানুহৰ মাটি নোহোৱা হৈছে এই মাটি নোহোৱাৰ ফলত আমাৰ মানুহে জংঘলৰ এৰিয়াত কিছু দখল কৰিছিল এই জংঘল এৰিয়াত দখল কৰাৰ ফলত প্ৰশাসনে বা ফৰেষ্টে তেওঁলোকক উঠাই আনিছিলে 25গৰাকী লোকক উঠাই আনি তেওঁলোকৰ মহিলা জানিব বিচাৰিলে আমাৰ মানুহকেইটা কিয় উঠাই অনা হৈছে সেই জানিব বিচাৰিছে এই ফৰেষ্টাৰে মহিলাৰ ওপৰত বেয়াকৈ নিৰ্যাতন কৰাৰ ফলত আজি এই পৰিস্থিতি যোৱাকালি মানে যোনটো ঘটনাটো হয় এইটো মানে বহুত নিন্দনীয় ঘটনা হয় এই ঘটনাটোত মানে উচিত ন্যায় হ'ব লাগে আৰু যোনবিলাক মানে অফিচাৰ কেইটা ইয়াতে আছিলে তেখেতসকলৰ মানে আমি কিবা কৰি আছো দাবী কৰি আছো তেখেতসকলক মানে উচিত শাস্তি দিব লাগে আৰু তেখেতসকলৰ মানে যোনটো মানে কাণ্ডটো কৰিছে এই কাণ্ডটো মানে মাফ কৰা কাণ্ডটো নহয় সেই কাণ্ডটো সিহঁতে মানে উচিত শাস্তি পাবই লাগিব আৰু এইটো আমি মহিলাবিলাক কেতিয়াও মানি নল'ম আৰু সিহঁতে মানে উচিত শাস্তি দিব লাগে সিহঁতক যোনটো নেকি মানে শাস্তি মানে আইনীভাৱে দিয়া যায় এই আইনীভাৱে মানে সি শাস্তিটো মানে দিবই লাগিব বাই এনিহাও এই মহিলাবিলাকক মানে ৰক্ষণাবেক্ষণ দিব লাগে আমি অনুৰোধ কৰি আছো আমাক ৰক্ষণাবেক্ষণ দিয়ক আমি মহিলাবিলাকক আমাক ৰক্ষণাবেক্ষণ লাগে আমি যদি ফৰেষ্ট অফিচাৰ যোনটো অফিচাৰবিলাকক আমি বিশ্বাস কৰিব পাৰোঁ সেই অফিচাৰৰ ওচৰত যদি আমি যদি তেনেকুৱা ঘটনা হয় এই ঘটনাটো আপোনালোকে কেনেকৈ ভাবিব পাৰে এটা মহিলা হৈ মই এইটো কেনেকৈ মানে গ্ৰহণযোগ্য হ'ব এইটো গ্ৰহণযোগ্য নহয় এইটো মানে আমি অসম চৰকাৰক লগতে BTC চৰকাৰক আমি অনুৰোধ জনাই আছো তেখেতসকলক মানে উচিত শাস্তি দিয়ক আৰু যোনবিলাক ভিকটিমছ এই ভিকটিমছবিলাক মানে জাষ্টিছ দিব লাগে ফাষ্ট ট্ৰেক আদালতত জুবিন হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আজি আদালতত যুক্তি আগবঢ়াব চৰকাৰী অধিবক্তাই আদালতত উপস্থিত গৰিমা শইকীয়া গাৰ্গ অধিবক্তা দেৱজিৎ নন্দ শইকীয়া ইতিমধ্যে ফাষ্ট ট্ৰেকত 7 অভিযুক্তৰ চাৰ্জ হিয়াৰিং সম্পন্ন হৈছে BNSৰ ধাৰা আৰু সন্দৰ্ভত বৰ্ণনা দিব চৰকাৰী অধিবক্তাই অভিযুক্তৰ বিৰুদ্ধে যুক্তি দৰ্শাব মহাধিবক্তা দেৱজিৎ নন্দ শইকীয়াই জিয়াউল কামাৰৰ পৰিৱৰ্তে যুক্তি দিব দেৱজিৎ নন্দ শইকীয়াই প্ৰসিকিউশ্যন সঞ্চালক মাখন ফুকনো উপস্থিত হৈছে আদালতত ফাষ্ট ট্ৰেক আদালতত জুবিন হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে আজি আদালতত যুক্তি দৰ্শাব চৰকাৰী অধিবক্তাই আদালতত উপস্থিত গৰিমা গাৰ্গ মহাধিবক্তা দেৱজিৎ নন্দ শইকীয়া ইতিমধ্যে ফাষ্ট ট্ৰেকত 7 অভিযুক্তৰ চাৰ্জ হিয়াৰিং সম্পন্ন হৈছে BNSৰ ধাৰা আৰু সন্দৰ্ভত
বৰ্ণনা দিব চৰকাৰী অধিবক্তাই। অভিযুক্তৰ বিৰুদ্ধে যুক্তি দৰ্শাব মহাধিবক্তা দেৱজিৎ লন শইকীয়াই। জিয়াউল কামাৰৰ পৰিৱৰ্তে যুক্তি দিব দেৱজিৎ লন শইকীয়াই। প্ৰসিকিউশ্যন সঞ্চালক মাখন ফুকনো উপস্থিত হৈছে আদালতত। অসম চৰকাৰৰ ফালৰ পৰা যিখিনি ক'ব লগা আছিলে সেইখিনি মই আৰম্ভ কৰিছিলোঁ। এটা টেকনিকেল ইছ্যু এটা আছিলে কোৰ্টত উঠিছিলে ৰিগাৰ্ডিং চেংচন গ্ৰাণ্টেড বাই চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো আমাক ছিংগাপুৰত হোৱা ঘটনাৰ ওপৰত যিটো পাৰ্মিশ্যন দিছিলে সেইটোৰ ওপৰত দুটামান আৰ্গুমেণ্ট কৰিছিলে দুই এজন এডভকেটে অন বিহাফ অফ একিউজ পাৰ্চন। চ' সেই কাউণ্টাৰটো মই আজি অসম চৰকাৰৰ হৈ পেলাই দিছোঁ যে আমাৰ চেংচন লোৱাত কোনো ধৰণৰ ত্ৰুটি হোৱা নাছিলে আৰু কোৰ্টক আমি আমাৰ যুক্তিখিনি দিছোঁ। এতিয়া কোৰ্টে তাৰ ওপৰত উচিত বিচাৰ কৰিব। আনহাতেদি আমাৰ বাকী অন্য যিবিলাক চাৰ্জেছ আছে চাৰ্জেছৰ ওপৰত আমাৰ যিজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আছে জিয়াউল কামাৰ ডাঙৰীয়া আৰু তেওঁৰ লগত যিসকল এডভকেট আছে তেওঁলোকে সেইখিনিৰ ওপৰত আজিৰ পৰা তেওঁলোকৰ আৰ্গুমেণ্ট বা যুক্তিখিনিও আগবঢ়াব। মই ভাবোঁ যে আমাক 6-7 দিন লাগিব। অসম চৰকাৰ যিহেতু কেছটো খুব ছিৰিয়াছলি লৈছে, চ' এই কেছটোত আমি কোনো ধৰণৰ যাতে গাফিলতি নহয়, ত' আমি সকলো পইণ্ট কাভাৰ কৰি পেলাই আমাৰ আৰ্গুমেণ্টছখিনি কমপ্লিট কৰিম। আৰু মই এডভকেট জেনেৰেল হিচাপে মোৰ যিখিনি ল' পইণ্টটোৰ ওপৰত ক'ব লগা আছিলে যি ৰিগাৰ্ডিং চেংচন সেইখিনি আজি কোৰ্টৰ আগত দাঙি ধৰিলোঁ। বঙাইগাঁৱৰ গান্ধী ময়দানত আয়োজিত কেন্দ্ৰীয় ৰঙালী বিহুত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী। জুবিন গাৰ্গৰ ফটো লৈ ন্যায় প্ৰদানৰ দাবী কৰিছে দৰ্শকসকলে। জুবলি আৰু জুবিনৰ বাদ্যযন্ত্ৰীসকলৰ দ্বাৰা গঠিত যন্ত্ৰৰ সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতে জুবিন অনুৰাগীয়ে দিলে জাষ্টিছ ফৰ জুবিন গাৰ্গ ধ্বনি। লগতে একাংশ উদণ্ড যুৱকে সৃষ্টি কৰে হুলস্থলীয়া পৰিৱেশৰ। পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয়। 3দিনীয়াকৈ আয়োজিত কেন্দ্ৰীয় ৰঙালী বিহুৰ অন্তিম দিনাৰ সাংস্কৃতিক সন্ধিয়াত জুবিন অনুৰাগীয়ে ন্যায়ৰ দাবীৰে উত্তপ্ত কৰি তোলে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি পুনৰ মঞ্চতে উচপি উঠিল কণ্ঠশিল্পী জুবলি। বঙাইগাঁৱত বিহু মঞ্চত হিয়াৰ আমঠুগৰাকীক মনত পেলাই জুবলিয়ে ক'লে জুবিনদাৰ লগত হেৰাই গ'ল ৰঙালীৰ ৰং। অসমত বহাগ আগৰ দৰে আৰু কেতিয়াও নহয়। জুবিনদাৰ গীতবোৰ যেতিয়া এতিয়া শুনো তেতিয়া লাগে যেন তেখেতে যেন সকলো জানিছিলে। প্ৰত্যেকটো চিটুৱেশ্যনত প্ৰত্যেকটো মুহূৰ্তত খাপ খোৱাকৈ প্ৰত্যেকবোৰ গীত গাই গৈছে। তেনেকুৱা এটি গীতে আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা। পুনৰ মুখ ঠেকেচা পৱন খেৰাৰ। উচ্চতম ন্যায়ালয়ত পুনৰ মুখ ঠেকেচা পৱন খেৰাৰ। অগ্ৰিম জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে আবেদন জনাইছিল। সেই আবেদন নাকচ কৰে সুপ্ৰিম কোৰ্টে। অগ্ৰিম জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে জনাইছিল আবেদন। গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছিল। দুখনকৈ বিদেশী পাছপোৰ্ট থকাকে ধৰি 52,000 কোটি টকাৰ সম্পত্তি কোম্পানী থকাৰ কথা উল্লেখ কৰিছিল পৱন খেৰাই। আৰু তাৰ পিছতে গৰজি উঠিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৱন খেৰাৰ বিৰুদ্ধে। পাতালত লুকাই থাকিলেও তাৰ পৰা হ'লেও উলিয়াই অনা হ'ব পৱন খেৰাক, এই হুংকাৰ প্ৰদান কৰিছিল। আৰু তাৰ পিছতে পলাই ফুৰিছিল, আত্মগোপন কৰি আছিল পৱন খেৰাই। পৱন খেৰাই জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে আবেদন জনাইছিল যদিও সেই আবেদন খাৰিজ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিবলৈ নিৰ্দেশ দিয়ে সুপ্ৰিম কোৰ্টে। পৱন খেৰাৰ যিটো তেওঁ আমাৰ ট্ৰানজিট বেল পাইছিলে তেলেংগানা হাইকোৰ্টৰ পৰা, সেই জাজমেণ্টটো
তেওঁ ট্ৰানজিট বেলটো পাইছিলে 7 দিনৰ কাৰণে, অৰ্থাৎ আজিলৈকে আছিলে। কিন্তু সেই জাজমেণ্টটোত যথেষ্ট ত্ৰুটি থকাৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত এপ্ৰ'চ কৰিছিলোঁ, আৰু সুপ্ৰিম কোৰ্টত এপ্ৰ'চ কৰোঁতে সেইটো যোৱা পৰহি অৰ্থাৎ 15 তাৰিখে সুপ্ৰিম কোৰ্টে ষ্টে কৰি দিছিলে, আৰু পৱন খেৰা ডাঙৰীয়াক কৈছিলে যে তেওঁ যি জুডিচিকশ্যনেল হাইকোৰ্ট আছে তাতে গৈ পেলাই তেওঁ বেল এপ্লিকেশ্যন দিব পাৰিব, এণ্টিচিপেটৰী বেল। সেই অৰ্ডাৰটো তেওঁলোকে চেলেঞ্জ কৰি পেলাই এখন ভেকেটিং পিটিশ্যন ফাইল কৰিছিলে, আৰু সেইখন এইমাত্ৰ শেষ হৈছে আৰ্গুমেণ্টছ। মই অনলাইন যোগে আছিলোঁ কেছটোত, আৰু সেইটোত সুপ্ৰিম কোৰ্টে তেওঁলোক আজি কোনো ধৰণৰ ৰিলিফ নিদিলে। পৱন খেৰাৰ যিখন ভেকেটিং পিটিশ্যন সেইখনো সুপ্ৰিম কোৰ্টে আজি এইখন খাৰিজ কৰিছে, আৰু তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয় বা অসমত থকা টেৰিটৰিয়েল জুৰিছডিকশ্যন থকা ছেছনছ কোৰ্টত এপ্লাই কৰিবলৈ নিৰ্দেশ দিছে। পশ্চিমবংগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ। আজি 2টা সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ সভা। বৰ্তমান হেমতাবাদ সমষ্টিত ৰোড শ্ব'ত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ। হেমতাবাদ সমষ্টিত ৰোড শ্ব'ৰ পিছত বৈষ্ণৱনগৰ সমষ্টিত অসমৰ মুখ্যমন্ত্ৰীয়ে বিজয় সংকল্প সভাত ভাগ ল'ব। আমার মামা তোমার মামা সকলের মামা হেমন্ত মামা স্বাগতম। আমার মামা তোমার মামা সকলের মামা হেমন্ত মামা স্বাগতম। ভারত মাতা কি, ভারত মাতা কি, ভারত মাতা কি, হেমন্ত মামা স্বাগতম। ভারত মাতা কি, আমার মামা তোমার মামা সকলের মামা হেমন্তবাদের পুণ্যভূমিতে স্বাগতম। এই 23 এপ্রিল আসছে দিন, 23 এপ্রিল আসছে দিন, এই 23 এপ্রিল আসছে দিন, 23 এপ্রিল আসছে দিন। মাইক মে অবস্থা ঠিক করো। 23 এপ্রিল আসছে দিন, 23 এপ্রিল আসছে দিন। আমার মামা তোমার মামা হেমন্ত মামা স্বাগতম। ত্ৰিপুৰা জনজাতি অঞ্চল স্বায়ত্তশাসিত জিলাৰ নিৰ্বাচনত টিপ্ৰা মাথাৰ বৃহৎ জয়লাভ। স্বায়ত্তশাসিত নিৰ্বাচনত 12খন আসনত জয়লাভ কৰাৰ লগতে 12খন আসনত অগ্ৰগতি লাভ কৰি আছে টিপ্ৰা মাথাই। 28টা সমষ্টিত অনুষ্ঠিত এডিচি নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিছে মাত্ৰ এখন আসনত। স্বায়ত্তশাসিত জিলা পৰিষদত অৱতীৰ্ণ হৈছে 173গৰাকী প্ৰাৰ্থী, ইয়াৰে 8গৰাকী মহিলা প্ৰাৰ্থী। ইপিনে এডিচি নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভৰ পিছতেই উৎফুল্লিত হৈ পৰিছে টিপ্ৰা মাথাৰ নেতা আৰু কৰ্মীসকল। आज हम लोग का सर जगदीश जरनिया का चेयरमैन वो जीता है, विन हुआ है, इसलिए हम सब तिपरासा लोग सेलिब्रेट कर रहे हैं, क्योंकि हम लोग चाहते हैं कि हम लोग का तिपरासा फिर से आए और सर जगदीश फिर से आए। तो आज आ गए, उसका हम लोग जीत गए, इसलिए हम लोग दिल खुश करके हम लोग आज झूम रहे, नाच रहे, क्योंकि तिपरासा का आज विन हुआ है हमारा हम लोग মণিপুৰত দিনে নিশাই অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী। মণিপুৰত বিষ্ণুপুৰৰ মৰ্টাৰ আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নিশা দলে বলে ওলাই আহিল মহিলা সমাজ। পশ্চিম ইম্ফলত মহিলা সমাজে উলিওৱা বিশাল প্ৰতিবাদী সমাদলৰ সময়তেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। ন্যায়ৰ দাবী তথা অভিযুক্ত গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদী শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে মহিলা সমাজে। মাজনিশালৈ প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদকাৰীলৈ কন্দুৱা গেছ নিক্ষেপ কৰিলে আৰক্ষীয়ে। নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত আহত কেইবাগৰাকী প্ৰতিবাদকাৰী, আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম ইম্ফলত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।
আৰু ইফালে মণিপুৰৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাইজক ব্যতিক্ৰমী ধৰণেৰে আমন্ত্ৰণ জনালে এগৰাকী যুৱতীয়ে পদপথৰ বৈদ্যুতিক খুঁটাত হাতুৰিৰে কোবাই যুৱতীগৰাকীয়ে প্ৰতিবাদী ৰাইজক দিয়ে সংকেত ধ্বনি ন্যায়ৰ দাবীত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমন্ত্ৰণ জনাই এইদৰে সংকেত ধ্বনি দিলে যুৱতীগৰাকী Irang hogdokpa natte sidi mayam ai hojek sinamai laaga hojek kawa nawram kaida leire emu baw take tawbane kawa gi ditu asda mayra mayam ne hore ado hojek mi tholaktrabanina kangsi kingaga ka khopjage ko Irang hogdokpa natte sidi chumna sum justice oina ba punna chatmina je haibane phatana lana logi gano আজি তাঁতৰ বিহু আজি বহাগৰ ৩ তাৰিখ আৰু ৭ বিহুৰ আজি চতুৰ্থটোৰ দিন আজি চতুৰ্থৰ দিন অসমবাসী ৰাইজে তাঁতশালৰ বিহু উদযাপন কৰিছে ৰঙালী বিহুৰ চতুৰ্থ দিনৰ দিনা পালন কৰা হয় তাঁতৰ বিহু তাঁতৰ বিহুৰ সৈতে অসমীয়া চহা জীৱনৰ আছে উতঃপ্ৰোত সম্পৰ্ক তাঁতশালতেই শিপিনীয়ে প্ৰিয়জনৰ বাবে বৈ উলিয়াই চেনেহৰ বিহুৱানখন অসমীয়া শিপিনীয়ে সপোন ৰচে এই তাঁতশালতে অসমীয়া জনজীৱনৰ এক অনবদ্য সম্পদ হৈছে তাঁতশালখন গ্ৰাম্য জীৱনৰ অসমীয়া মহিলাৰ একমাত্ৰ পৰিচয় হৈছে তাঁতশাল বহাগ বিহুৰ চতুৰ্থটো দিনা অসমীয়াই পালন কৰে তাঁতৰ বিহু আজি তাঁতৰ বিহু উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সামগুৰিৰ তেলিয়া গাঁৱৰ শিপিনীয়ে পুৱাৰ ভাগতে পালন কৰে তাঁতৰ বিহু শিপিনীসকলে প্ৰথমে তাঁতশালত ধূপ ধূনা জ্বলাই নেদেখাজনক প্ৰাৰ্থনা কৰাৰ লগতে আনন্দ মনেৰে বিহু গীত জুৰি পালন কৰে তাঁতৰ বিহু আজি তাঁতৰ বিহুৰ কাৰণে আমি মানে বিহুকমীয়াক আমি আজি পূজা অৰ্চন কৰিছোঁ এই তাঁতশালৰ বস্তুখিনি আমি ধুনীয়াকৈ ধুই পখালি আগবঢ়াই দি পেলাই আমি ধূপ ধূনা জ্বলাই মানে ইয়াত অকণমান পূজা পাতল কৰা নিচিনাই আমি তেওঁক মানি লওঁ মানে বিহুকৰ্মী বুলি কওঁ আমি বিহুকৰ্মী আই আমাৰ বিহুকৰ্মী আই মানে আমাক যিখিনি সহায় কৰে আমি তেওঁক পূজা কৰোঁৱে বছৰৰ মূৰত এবাৰ পূজা আহে আমি পূজা কৰি দিওঁ মানে তাঁতশাল বিহুৰ দিনাখন সেইকাৰণে আমি মানে পৰম্পৰাটো কৰিছোঁ আজি আৰু সেইকাৰণে মানে আৰু অসমৰ লগতে বহিৰাজ্যৰ বিভিন্ন ঠাইতো প্ৰবাসী অসমীয়াই উদযাপন কৰিছে প্ৰাণৰ উৎসৱ ৰঙালী বিহু এনাজৰী বিশাখাপট্টনমৰ উদ্যোগত বিশাখাপট্টনমত প্ৰবাসী অসমীয়াই উলহ মালহেৰে উদযাপন কৰে ৰঙালী বিহু অনুষ্ঠানৰ আৰম্ভণিতেই জুবিন গাৰ্গলৈ জনোৱা হয় শ্ৰদ্ধাঞ্জলি ৰঙালী বিহুৰ লগত সংগতি ৰাখি পিঠা পনা প্ৰতিযোগিতা মিউজিক চেয়াৰ শিশুসকলৰ বাবে দবাম আদি বিভিন্ন খেল অনুষ্ঠিত কৰা হয় বিহু নৃত্য গীত মাতৰ লগতে ভাগ্য পৰীক্ষা অনুষ্ঠিত কৰা হয় অনুষ্ঠানত অসমৰ পৰা আঁতৰত থাকিও এনাজৰী বিশাখাপট্টনমৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা বুলি উদ্যোক্তা লক্ষ্যজ্যোতি নাথ আৰু মৃদুল বৰুৱাই মন্তব্য কৰে
গহপুৰৰ উত্তৰ অঞ্চলত বড়ো জনগোষ্ঠীৰ ৰংজালী বৈশাগু উৎসৱ পালন পশ্চিম খেৰণীত ভূমিপুত্ৰ বড়ো জনগোষ্ঠীয় লোকসকলে পালন কৰে বৈশাগু উৎসৱ ঘৰে ঘৰে গাইছে হুঁচৰি গাঁওখনৰ বুঢ়া মেথা যুৱক যুৱতীসকলে খাম চিফুঙৰ তালে তালে কঁকাল ঘূৰাই নাচিছে গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ ঘৰলৈ গৈ বিহু মাৰি আশীৰ্বাদ প্ৰদান কৰে হুঁচৰি দলে ইফালে বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত ঢোলৰ গুমগুমনি পৰম্পৰাগত মুগাৰ সাজ পৰিধান কৰে বিদ্যালয়লৈ অহা কণ কণ ছাত্ৰীসকলে এই দৃশ্য হৈছে টিয়কৰ জ্যোতি বিদ্যাপীঠৰ প্ৰাণৰ ৰঙালী বিহুৰ আজি চতুৰ্থ দিন বিহু বন্ধৰ পাছত আজি খোলা হৈছে বিদ্যালয়সমূহ বিদ্যালয়ৰ প্ৰাৰ্থনা গৃহত কণমানি ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে জুৰিলে বিহু অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহু উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি উখল মাখল পৰিৱেশ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰায়ডঙীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰায়ডঙীয়াবাসীৰ সহযোগত অনুষ্ঠিত হয় মুকলি বিহুৰ কাৰ্যসূচীত বৃহত্তৰ ৰায়ডঙীয়া অঞ্চলৰ কণমানি নাচনী কিশোৰী যুৱতীৰ বিহু নৃত্যই মুগ্ধ কৰি তোলে সকলোকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰায়ডিঙীয়া আঞ্চলিক সমিতিৰ সহযোগত আৰু ৰায়ডিঙীয়া অঞ্চলৰ ৰাইজৰ সহযোগত যি বিহু কৰ্মশালা হৈছিলে বিহু কৰ্মশালাৰ অন্তত আজি মুকলি বিহু অনুষ্ঠিত হৈছে আৰু মই এই মুকলি বিহুৰ যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম দেখিবলৈ পাইছো যে অঞ্চলৰ ৰায়ডিঙীয়া অঞ্চলকে বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰশিক্ষাৰ্থীসকলে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু তাৰ পিছতে আজি এনেদৰে যি মুকলি বিহুৰ কাৰ্যসূচী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু এই ৰায়ডিঙীয়া অঞ্চলৰ পৰা মই যি সামগ্ৰিক পৰিৱেশ মুকলি বিহু সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছো তুদে খুপাত বুজিনো দিমে বুলি এইবা বহাগত বিয়া হলে গগনাই বজাব কোনে ঐ যোৱা ৰাতি দুপৰত মইনা দেখিছিলো জাননে তোক সপোন তোকেনো মই মৰমত মইনা আঁকিছিলো দুটি চুমানো গালত বিহগীজনী হয় তই জুৰিছিলি বিহুনা কাটি কৰি ঘৰৰে কাম তাকে শুনি জাননে মোৰ নাচনী দেখানো মন পৰিছিল ইন্ধনৰ নাটনি আৰু সংকটক লৈ IOCL কৰ্তৃপক্ষৰ সংবাদমেল ঘৰুৱা চিলিণ্ডাৰৰ যোগানত কোনো অসুবিধা হোৱা নাই বুলি মন্তব্য সংবাদমেলত ৰাজ্যৰ 4টা শোধনাগাৰৰ পৰা উৎপাদন আৰু যোগান নিয়মিতভাৱে চলি আছে
অসমত ইন্ধন যোগানৰ ক্ষেত্ৰত কোনো অসুবিধা হোৱা নাই। 9.3 মিলিয়ন গ্ৰাহকক নিয়মিতভাৱে ইন্ধন যোগান ধৰি থকা হৈছে। ডিজিটেল পদ্ধতিৰে 84% গ্ৰাহকে চিলিণ্ডাৰ বুক কৰিছে। অধিক হাৰত চিলিণ্ডাৰ বিক্ৰীৰ অভিযোগত 88টা ডিষ্ট্ৰিবিউটৰক জনোৱা হৈছে কাৰণ দৰ্শোৱাৰ জাননী। নিলম্বন কৰা হৈছে 6টা ডিষ্ট্ৰিবিউটৰক। অধিক হাৰত চিলিণ্ডাৰ বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে 3জন। অসমৰ পৰা বহিৰাজ্যলৈ যোগান ধৰি থকা হৈছে ইন্ধন। LPGৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে আমাৰ অসমত আপোনাৰ কোনো ধৰণৰ LPG এজ এ প্ৰডাক্ট আমাৰ কোনো ধৰণৰ নাটনি নাই, কিন্তু যোনটো এটা ৰাইজৰ মাজত এটা মনোভাৱ সৃষ্টি হৈছে যে LPG নাই বা মই বুক কৰি পোৱা নাই, সেইটোৰ বিভিন্ন ধৰণৰ কাৰণ আছে। তাৰ মুখ্য যোনটো কাৰণ হৈছে সেইটো হৈছে আপোনাৰ চৰকাৰে কিছুমান আপোনাৰ নিয়ম বান্ধি দিছে, যিহেতু ক্ৰাইচিছটো হৈ আছে গোটেই ভাৰতবৰ্ষ বা পৃথিৱীৰ মাজত। 1 নম্বৰ কথাটো হৈছে যোনবিলাক আপোনাৰ আৰবান কাষ্টমাৰ, তেওঁলোকে 25 দিনৰ এবাৰ চিলিণ্ডাৰ বুক কৰাৰ 25 দিনৰ পিছতহে আকৌ নতুন চিলিণ্ডাৰটো বুক কৰিব পাৰিব। তেনেধৰণে যোনবিলাক ৰুৰেল কাষ্টমাৰ আছে, তেওঁলোকে এটা চিলিণ্ডাৰ পোৱাৰ 45 দিনৰ পিছতহে আকৌ ছেকেণ্ড চিলিণ্ডাৰটো বুক কৰিব পাৰিব। চ' এইটো হৈছে একদম মুখ্য কথা। তাৰপিছত চিলিণ্ডাৰটো যাতে ৰাইট কনজিউমাৰ তালৈ যায়, সেইকাৰণে এটা ডিজিটেল প্ৰচেছটো আমি এতিয়া খুব ষ্ট্ৰিক্টলি এনফৰ্চ কৰিবলৈ চেষ্টা কৰি আছোঁ। ডিজিটেল প্ৰচেছত 3টা বস্তু আছে। এটা হৈছে আপোনাৰ eKYC। এতিয়া যোনবিলাক প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ কনজিউমাৰ আছে, সেইটো গভৰ্ণমেণ্টৰ ডাইৰেকশ্যন মতে তেওঁলোকৰ eKYC মেণ্ডেটৰী। তেওঁলোকে যদি eKYC নকৰে তেওঁ চিলিণ্ডাৰ বুকেই কৰিব নোৱাৰে। তো এই ক্ৰাইচিছৰ আগত অনলি 37% মানুহে আহি পেলাই eKYC কৰিছিলে। গতিকে ক্ৰাইচিছ হোৱাৰ পিছত এতিয়া সেইটো আমাৰ গৈ পেলাই এৰাউণ্ড 70% পাইছেগে। তো এই মানুহখিনিয়ে যদি eKYC নকৰে তেওঁলোকে চিলিণ্ডাৰ বুক কৰিব নোৱাৰিব বা তেওঁলোকে চিলিণ্ডাৰ পাব নোৱাৰে। ঠিক তেনেধৰণে আৰবান কাষ্টমাৰৰ ক্ষেত্ৰত যদি কোনোবা আৰবান কনজিউমাৰে 9 মাহ ধৰি চিলিণ্ডাৰ লোৱা নাই, তেওঁলোকৰ আপোনাৰ eKYCটো মেণ্ডেটৰী কৰি দিছে। গতিকে তেওঁলোকেও আহি পেলাই eKYC কৰাৰ পিছতহে আকৌ নতুন এটা চিলিণ্ডাৰ পাবলৈ সক্ষম হ'ব। এইটো হৈছে মেইন আপোনাৰ প্ৰব্লেম, যে বহুতে eKYC কৰা নাই, বুকিং কৰিবলৈ চেষ্টা কৰি আছে, তেওঁলোকে বুকিং কৰিব পৰা নাই। সেইকাৰণে তেওঁলোকে ভাবিছে হয়তো আমি চিলিণ্ডাৰ পোৱা নাই কাৰণ নাটনি হৈছে, কিন্তু নাটনিটো একচুৱেলি চিলিণ্ডাৰৰ নাটনি নহয়, প্ৰচেছটো কমপ্লায়েন্সৰ ক্ষেত্ৰত অকণমান ডিলে হৈ আছে। এবছলুটলি নাটনি নাই। আমাৰ ইয়াত 4টা ৰিফাইনেৰী আছে, তেওঁলোকে যোনখিনি LPG প্ৰডাকশ্যন কৰে সেইখিনি আমাৰ অলমষ্ট ৰিকুৱাৰমেণ্টৰ 60 to 70%। তো সেই খিনিতো আমাৰ অসমৰ ভিতৰতে আছে। ইণ্ডিভিজুৱেল কিছুমান ক্ষেত্ৰত যদি কোনোবা ডিষ্ট্ৰিবিউটৰে কিবা মানুহক অসুবিধা দিছে, আমি যিখিনি ক্ষেত্ৰত কমপ্লেইন পাইছোঁ যে এনেকুৱা ধৰণৰ স্পেচিফিক কমপ্লেইন যে মই চিলিণ্ডাৰ পোৱা নাই বা মই বুক কৰিছিলোঁ, মোক ডেলিভাৰী দেখুৱাইছে কিন্তু মোলৈ অহা নাই, আমি তেনেকুৱা ক্ষেত্ৰত ডিষ্ট্ৰিবিউটৰৰ ওপৰত আমি একশ্যন লওঁ। এতিয়ালৈকে আমি তেনেকুৱা ক্ষেত্ৰত অলমষ্ট 88টা ডিষ্ট্ৰিবিউটৰ এগেইনষ্টে আমি শ্ব'কজ দিছোঁ। আমাৰো এটা প্ৰচেছ ফ'ল' কৰিব লাগিব। তো 88 ডিষ্ট্ৰিবিউটৰক শ্ব'কজ দিছোঁ। তাৰ ভিতৰত আমি 6টা ডিষ্ট্ৰিবিউটৰ ছাছপেণ্ড কৰিছোঁ। কিন্তু কি হয়, আমি এতিয়া এইটোহে আমি ছিষ্টেম ইম্প্ৰুভমেণ্টৰ ওপৰত জোৰ দিছোঁ। কাৰণ আমি যদি ডিষ্ট্ৰিবিউটৰ এজন ছাছপেণ্ড কৰি দিওঁ 1 বা 2টা কেছৰ কাৰণে, তেওঁৰ লগত আৰু হাজাৰ কনজিউমাৰ আছে যোনে আপোনাৰ একেটা অসুবিধা হেৰি কৰিব। গতিকে আমি প্ৰচেছ ইম্প্ৰুভমেণ্টৰ ওপৰত জোৰ দিছোঁ, যাতে কনজিউমাৰে ডিজিটেল বুকিং কৰে, eKYCটো কৰি ডিজিটেল বুকিং কৰে, আৰু তাৰপিছত যেতিয়া চিলিণ্ডাৰ পাব তেতিয়া যাতে তেওঁলোকে DAC যোনটো কয়, ডেলিভাৰী এগেইনষ্ট কনফাৰ্মেশ্যন। গড় নহয়, এইবাৰ গজৰাজে পৰ্যটকৰ বাহনলৈ ল'লে চোঁচা। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ ঘটনা এয়া। পৰ্যটকৰ বাহনলৈ চোঁচা ল'লে এটা হাতীয়ে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জত পৰ্যটকৰ এটা দলে জীপ চাফাৰী কৰি থকা অৱস্থাত মুখামুখি হয় এই অনাকাংক্ষিত ঘটনাটোৰ। অৱশ্যে জীপ চালকৰ তৎপৰতাত ৰক্ষা পৰে পৰ্যটকৰ দলটো। नहीं अभी जा
चल जल्दी चल जल्दी चल जल्दी रनिंग कर ऐसा ना करे ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা লেন্সকাৰ্টৰ নথিক লৈ বিতৰ্ক মহিলাৰ ফোন আৰু সেন্দুৰ নিষিদ্ধ কৰাৰ বিপৰীতে হিজাবত অনুমোদন জনোৱাৰ কথা উল্লেখ আছে এই ভাইৰেল হোৱা নথিত লেন্সকাৰ্টৰ ষ্টাফ ইউনিফৰ্ম এণ্ড গ্ৰুমিং গাইড শীৰ্ষক নথিত ভাষাগত ভুলৰ বাবে এই বিতৰ্ক হোৱা বুলি স্পষ্টীকৰণ দিছে লেন্সকাৰ্টৰ মুৰব্বী পীয়ুষ বানচালে 17 ফেব্ৰুৱাৰীত ভাষাগত ভুল চকুত পৰা মাত্ৰকে নিৰ্দেশনাটো বাতিল কৰাৰ কথা জনালে পীয়ুষ বানচালে নিৰ্দেশনা বাতিল কৰাৰ পাছতহে নথিখন ভাইৰেল হোৱাৰ দাবী লেন্সকাৰ্টৰ মুৰব্বীৰ কৰ্মচাৰীয়ে সেন্দুৰ আৰু ফোঁট লোৱাত কোনো বাধা নাই বুলি স্পষ্ট কৰি বিতৰ্কৰ অন্ত পেলোৱাৰ আহ্বান লেন্সকাৰ্টৰ মুৰব্বীৰ শিৱসাগৰৰ দৰিকাপাৰ নাওজান গাঁৱৰ যোগ টেক্সটাইল শিপিনীসকলেও পালন কৰিছে তাঁতৰ বিহু আজি 3 বহাগ আজি হৈছে তাঁত বিহু অসমীয়া সমাজ জীৱনৰ সৈতে অসমীয়া সংস্কৃতিৰ সৈতে বিহুৰ সৈতে তাঁতশালৰ এক উত্তৰপুত এৰা বনোৱা সম্পৰ্ক আছে আৰু আজি এই দিনটোত অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ ভিন্ন স্থানত শিপিনীসকলে তাঁতশালত চাকি বন্তি প্ৰজ্বলন কৰি তেওঁলোকে অনাগত দিনত যাতে সুন্দৰভাৱে বয়ন শিল্প আগুৱাই নিব পাৰে তাঁতশালখনক সাৰথি কৰি আগুৱাই যাব পাৰে তাৰেই কামনা কৰিছে মই ইয়াত দেখুৱাইছো শিৱসাগৰৰ দৰিকাপাৰ নাওজান গাঁৱৰ যুগ টেক্সটাইলৰ পৰিৱেশ এই হালত যুগ টেক্সটাইলত বহু সংখ্যক শিপিনী জড়িত হৈ আছে তাঁতশালৰ সৈতে তেওঁলোক জড়িত হৈ আছে মই দেখুৱাইছো চাকি বন্তি প্ৰজ্বলন কৰি এনেধৰণেই তেওঁলোকে আজি এই তাঁত বিহু ইয়াত পালন কৰিছে আৰু মই ইয়াৰ যুগ টেক্সটাইলৰে এগৰাকী শিপিনীৰ কাষলৈ আহিছো আজি এই দিনটোত কি ক'ব প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সদৌ অসমবাসীলৈ এই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিছোঁ আজি 3 বহাগ আজি আমাৰ তাঁতৰ শালৰ দিৱস হিচাপে আমাৰ পালন কৰা হয় যিহেতু আমি এই তাঁতৰ শালৰ লগতেই জড়িত আমি সকলো মহিলা ইয়াৰ লগত জড়িত সেয়েহে এই দিনটো আমি পালন কৰিছোঁ তাঁতৰ শালৰ জৰিয়তে আমি এটা জীৱিকা উপাৰ্জন কৰিছোঁ আমাৰ সকলো মহিলাই আগবাঢ়ি গৈছে আৰু বিশেষ নকয় হয় মই ইয়াৰ আৰু এগৰাকী শিপিনীলৈ আহিছো শুভেচ্ছা জনাইছো ইয়াৰ মাজতে যদি এফাকি বিহু হয় খিটি খিটি কৰি ঐ লাহৰি মাকু মাৰি তাতে নুগৈ আছিলা গৈ ওলালো তাত লাহৰি বহিবলৈ পীৰা পাৰি দিছিলা গাতে নাই তৰণিৰ চক ধূলাৰ মাতত তুল থাকপে ঘনাই ঘনাই সূতা চিগে আৰু চিগে নাচনি জৰি তুমি মাতিছিলা ময়ো নাচিছিলো দেহা জানৈ মই নাজানৈ মাকু পিছলিলে পাহাৰে ভৈয়ামে হৈলা হৈ হয় এনেধৰণে তেওঁলোকে আনন্দ উৎসাহ প্ৰকাশ কৰিছে মই আৰু এগৰাকী ওচৰলৈ আহিছো আপুনিও কিবা বিহু নাম এটি গাঁও কৰি আছে গৰু বিহু দিনা মোৰ জান দেহা অৰুণা চিয়া জলপান দিছিলা বাটি ভৰাই দিছিলা হয় এনেধৰণে
তেওঁলোকে আজি এই তাঁত বিহু পালন কৰিছে, তাঁতশালত আনন্দ উৎসাহ প্ৰকাশ কৰিছে। মই পুনৰ কৈছোঁ, অসমীয়া সমাজ জীৱনৰ সৈতে তাঁতশালৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। বিহু নামতো তাঁতশালৰ বিষয়ে উল্লেখ আছে, বিভিন্ন যোজনাসমূহত উল্লেখ আছে। উদাহৰণ হিচাপে অতিকৈ চেনেহৰ মুগাৰে মোহৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুতি, নেপাতি কেনেকৈ থাকোঁ। কেৱল ইমানেই নহয়, যেতিয়া আৰু আছে ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে বহিবই আছিলোঁ তাত, টোপোলাৰ হেন্দু টোপোলাতে থাকিল, খাবলৈ নহ'ল ভাত। এনেধৰণেই এই তাঁতশালৰ সৈতে এক ওতঃপ্ৰোত সম্পৰ্ক আছে অসমীয়া সংস্কৃতিৰ, অসমীয়া সমাজ জীৱনৰ। আৰু আজি এই দিনটোত এনেধৰণেই এই যুগ টেক্সটাইলৰ শিপিনীসকলেও তেওঁলোকে ইয়াত সেৱা কৰিছে, আনন্দ উৎসাহ প্ৰকাশ কৰিছে।